Hello my dear student, welcome back to my channel Education. Moromor ছাত্ৰ-ছাত্ৰী সকল, আজি মই তোমালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো দুখন কোৱেশ্চন পেপাৰ ফাৰ্স্ট ইউনিট টেষ্টৰ বৰপেটা ডিস্ট্ৰিক্টৰ হয় অসমীয়া কোৱেশ্চন পেপাৰ দশম শ্ৰেণী আৰু নৱম শ্ৰেণীৰ প্ৰথমতে মই নৱম শ্ৰেণীৰ পেপাৰখন তোমালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো সৰু কোৱেশ্চনবোৰ মই তোমালোকক কৈ দিম তোমালোকে গম পাবা কাৰ কিমান শুদ্ধ হৈছে আৰু গ্ৰামাৰ আহিছে যদি গ্ৰামাৰখিনিও কৈ দিম গতিকে বলা আমি ভিডিওটো আৰম্ভ কৰো নৱম শ্ৰেণীৰ এখন হৈছে মুঠ মাৰ্ক 50 নম্বৰ গ্ৰুপ এ ইয়াত 8টা প্ৰশ্ন লিখিবলৈ দিয়া হৈছিল ইয়াত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থখন কি উত্তৰ হ'ব ভক্তি ৰত্নাৱলী খ নম্বৰ প্ৰশ্ন নজৰে আঙ্গুল দুই জৰি ইয়াত কাৰ জৰিৰ নাটনি হৈছে এনসাৰটো বনা ধৰণৰ শ্ৰীকৃষ্ণক বান্ধিবলৈ যশোদাৰ জৰিৰ নাটনি হৈছে নেক্সট কোৱেশ্চন আছে মানুহক মায়াপী জীৱ বোলাৰ অৰ্থ কি মানুহ হৈছে মায়া বা মোহেৰে আবৃত হেয়ে মানুহক মায়াপী জীৱ বোলা হয় এনেকুৱা এনসাৰ হ'ব তাৰপিছত ঘ নম্বৰ দি আছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা সত্যনাথ বৰাৰ 9 নম্বৰ প্ৰশ্ন কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয় সময়ৰ ভগ্নাংশবিলাক কি কি এটো হ'ব যুগ কল্প শতাব্দী চন্দ্ৰকুমাৰ আগৰৱালা কোনটো যুগৰ কবি এটো এনেকৈ লিখিব পাৰা যে জোনাকী যুগৰ ৰোমান্টিক কবি আছিল তেখেত একেটা আছিল গ্ৰুপ এ ৰ 1 নম্বৰ কোৱেশ্চন এনসাৰ কেটা মই তোমালোক কৈ দিলো তাৰ পিছত 3 মাৰ্কত দিয়া আছে চাবা বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে এটো হৈছে অন্যৰ প্ৰতি ব্যৱহাৰ পাত্ৰৰ পৰা আহিছে লক্ষণাক্ৰান্ত মানে কি এটো হৈছে সময়ৰ পাত্ৰৰ পৰা আহিছে নিশ্চয়কৈ লিখিব পাৰিছা তাৰপিছত ব্যাখ্যা দিয়া আছে চাবা যিকোনো দুটা লিখিবলৈ দিয়া হৈছে তিনিটা দিয়া আছে জাগ যোগী নপাৱে ধ্যানত হেনহৰি পলান্ত ভয়ত এটো আহিছে হিখুলীলা পাত্ৰীৰ পৰা তাৰপিছত দিয়া আছে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে এটো আহিছে তোমাৰ মানৱ বন্দনা কবিতাটিৰ পৰা তাৰপিছত দিয়া আছে নম্ৰতা সজ ব্যৱহাৰ অনুপান এটো আহিছে অন্যৰ প্ৰতি ব্যৱহাৰ পাত্ৰীৰ পৰা তাৰপিছত দিয়া আছে চাবা 4 নম্বৰত তলৰ পুৰণি অসমীয়া শব্দবোৰ আধুনিক ৰূপ লিখা পাঁচটা দিয়া আছে আখন্ত মানে আহে কাম্পে মানে কোপে বহি মানে বহি নজৰ মানে নাতে খেদন্ত মানে খেদি বা খেদা তাৰপিছত দিয়া আছে 5 নম্বৰত সমাৰ্থ শব্দ লিখা ইয়াত 4টা লিখিবলৈ দিয়া আছে পৃথিৱী হ'ব ধৰণী অৰুণ হ'ব সূৰ্য তাৰপিছত বা ৰবি হ'ব দুগ্ধ গাখীৰ হ'ব সংগ লগৰীয়া বা বন্ধু হ'ব তাৰপিছত দিয়া আছে সন্ধি ভাঙা দুটা লিখিবলৈ দিয়া হৈছে কল্পান্তৰ কল্পযোগ অন্তৰ খ্ৰীষ্টাব্দ খ্ৰীষ্টযোগ অব্দ খ্ৰীষ্টাব্দ তাৰপিছত বি গ্ৰুপৰ কোৱেশ্চন দিয়া আছে চাবা মাধৱ কন্দলী কোনখন মহাকাব্য অসমীয়ালৈ অনুবাদ কৰিছিল এই এনসাৰটো হ'ব ৰামায়ণ মহাকাব্য হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে এনসাৰ হ'ব সুন্দৰা কাণ্ডৰ পৰা দৃষ্টি বলাই শান্ত মানে কি এটো হৈছে হনুমন্ত লংকা দৰ্শন এই চেপ্টাৰটোৰ পৰা আহিছে এনসাৰ হ'ব দৃষ্টি প্ৰসাৰিত কৰি চালে তাৰপিছত লংকা নগৰীৰ কাষৰ বনবননিত হনুমন্তই কি ফল ফুল দেখিবলৈ পাইছিল নিশ্চয়কৈ লিখিব পাৰিছা কবিতাটোত লিখাই আছে ধুনীয়াকৈ আৰু অনুশীলনীৰ কোৱেশ্চনতো এটো আছে তাৰপিছত দিয়া আছে সমাৰ্থ শব্দ গড় হ'ব প্ৰাচীৰ সমুদ্ৰ হ'ব সাগৰ পৱন হ'ব বায়ু বিৰাল হ'ব মেকুৰী গগন হ'ব আকাশ তাৰপিছত 4 নম্বৰত দিয়া আছে তোমাৰ দ্ৰুতপথত সন্নিবিষ্ট যিকোনো এটা জনগোষ্ঠীৰ বিষয় লিখা মানে বৈচিত্ৰ্যময় অসমৰ পৰা আহিছে এটো যিকোনো জনগোষ্ঠী নৱম শ্ৰেণীৰ যিখিনি আছে সেইখিনি পৰা আহিছে নিশ্চয়কৈ তোমালোকে লিখিব পাৰিছা গতিকে এইখনে আছিল নৱম শ্ৰেণীৰ ফাৰ্স্ট ইউনিট টেষ্টৰ অসমীয়াৰ কোৱেশ্চন পেপাৰ বৰপেটা ডিস্ট্ৰিক্টৰ এতিয়া বলাচোন আমি দশম শ্ৰেণীৰখন চাই লওঁ এতিয়া চাবা মই তোমালোকক দিবলৈ ওলাইছো দশম শ্ৰেণীৰ কোৱেশ্চন পেপাৰ ফাৰ্স্ট ইউনিট টেষ্টৰ এইখন 50 মাৰ্কৰে হয় এই গ্ৰুপত দিয়া আছে তোমালোকৰ 8টা কোৱেশ্চন চাবা প্ৰথমটো দিয়া আছে আজান ফকীৰৰ আচল নাম কি উত্তৰ হ'ব চাহ মিলন কবিয়ে বান্ধৱ বুলি কা সম্বোধন কৰিছে এনসাৰ হ'ব হৰিক সম্বোধন কৰিছে গ নম্বৰ প্ৰশ্ন দিয়া আছে ভাৰতীয় সংস্কৃতি কি এটোৰ এনসাৰ হ'ব ভাৰতীয় সংস্কৃতি হৈছে এক সমন্বয়ৰ বস্তু তাৰপিছত দিয়া আছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি এটো হ'ব এলা তাৰপিছত দিয়া আছে নাৰায়ণ মূৰ্তি কোন নাৰায়ণ মূৰ্তি কোন লিখিব পাৰা নাৰায়ণ মূৰ্তি হৈছে বিশ্বৰ আৰু ভাৰতবৰ্ষৰ এজন সফল উদ্যোগী বা ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক তাৰপিছত দিয়া আছে শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি এটো হ'ব নামঘোষা তাৰপিছত দিয়া আছে বৰগীতৰ ভাষা কি বৰগীতৰ ভাষা হৈছে ব্ৰজাৱলী তাৰপিছত দিয়া আছে জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি এটো হ'ব হিন্দু শাস্ত্ৰৰ
স্তুতিমূলক বা ভক্তিমূলক গীতৰ লগত তুলনা কৰিব পাৰি এনেকুৱা এনসাৰ হ'ব তাৰ পিছত 2 নম্বৰত দিয়া আছে চাবা যিকোনো দুটা ব্যাখ্যা কৰা তিনিটা দিয়া আছে যিকোনো দুটা লিখিবলৈ দিছে এটাত 5 কে আছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আৰত এটো দিয়া হৈছে জিকিৰৰ পৰা তাৰ পিছত দিয়া আছে তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমিহে জীৱন এটো দিয়া হৈছে বৰগীতৰ পৰা তাৰ পিছত আছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ এটো দিয়া হৈছে ভাৰতীয় সংস্কৃতিৰ পৰা আশা কৰিছো তোমালোকে লিখিব পাৰিছা তাৰ পিছত 3 নম্বৰ দিয়া হৈছে শব্দ অৰ্থ পাঁচটা মোহ পাখ এটো হ'ব মায়াৰ বন্ধন ৰসুল ৰসুল হৈছে দেৱদূত বা আল্লাহৰ দূত ৰহম ৰহম মানে হৈছে দয়া অলেখ অলেখ মানে বহুত বা অসংখ্য অধোগামী অধোগামী হ'ব তললৈ গতি কৰা তাৰ পিছত 4 নম্বৰত দিয়া আছে চাবা বৰগীতৰ চাৰিটা লক্ষণ লিখা তোমালোকে নিশ্চয় লিখিব পাৰিছা বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তাল যুক্ত বৰগীতৰ ভাষা ব্ৰজাৱলী বৰগীতসমূহ ভক্তিমূলক বা ঈশ্বৰৰ মহাত্মাৰ প্ৰকাশক এনে ধৰণৰ তোমালোকে নিশ্চয় চাৰিটা লিখিছা তাৰ পিছত দিয়া আছে 5 নম্বৰত সমাৰ্থ শব্দ লিখা পিৰিত দিয়া আছে পিৰিত হ'ব ভালপোৱা বা প্ৰেম পিয়া হ'ব তৃষ্ণা লক্ষ্য হ'ব উদ্দেশ্য সপোন হ'ব স্বপ্ন চেষ্টা হ'ব প্ৰয়াস তাৰ পিছত দিয়া আছে সন্ধি ভাঙা যিকোনো দুটা লিখিবলৈ দিছে সন্মত হ'ব সমযোগ মত ভাৰাক্ৰান্ত হ'ব ভাৰযোগ আক্ৰান্ত তাৰ পিছত 7 নম্বৰত দিয়া আছে চাবা বিপৰীত শব্দ লিখা যিকোনো দুটা কৰ্মহীন হ'ব কৰ্মস্থ সফল হ'ব বিফল সমান হ'ব অসমান তাৰ পিছত বি গ্ৰুপত দিয়া আছে তোমাৰ দ্ৰুতপথত সন্নিবিষ্ট যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে লিখা অৰ্থাৎ বৈচিত্ৰ্যময় অসম কিতাপখনৰ পৰা যিকোনো তোমালোকৰ দশম শ্ৰেণীৰ যিখিনি কোৰ্স আছে তাৰ পৰা যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে লিখিবলৈ দিছে আশা কৰিছো তোমালোকে লিখিব পাৰিছা তাৰ পিছত চাবা ইয়াত 4টা কোৱেশ্চন দিয়া হৈছে তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল এটো হ'ব পাৰস্য বেকট্ৰিয়া মগধ পশ্চিমৰ পৰা ছাত্ৰসকল আহিছিল জীৱক কোন জীৱক হৈছে বুদ্ধদেৱৰ চিকিৎসক নালন্দা বিশ্ববিদ্যালয়ত কি শিক্ষা দিয়া হৈছিল নালন্দা বিশ্ববিদ্যালয়ত বেদ চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল এটো হ'ব এনসাৰ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ ধ্বংস কৰা হৈছিল এটো হ'ব এনসাৰ পুথিভঁৰাল ধ্বংস কৰা হৈছিল মুছলমানসকলৰ দ্বাৰা তাৰ পিছত দেখিবলৈ দিছে পৰা উপসৰ্গ আৰু দেই উপসৰ্গৰে একোটাকৈ শুদ্ধ বাক্য লিখা 2 মাৰ্ক আছে পৰাটোৰে লিখিব পৰা কালি মই গুৱাহাটীৰ পৰা আহিলো দেইটো লিখিব পৰা কালি আমাৰ ঘৰলৈ আহিবা দেই এনেকৈ লিখিব পৰা তাৰ পিছত দিয়া আছে ভুল বাক্যৰ শুধৰণি 3 মাৰ্ক দিয়া আছে ইয়াত আছে মই ভাত খাই স্কুল গলো এটো হ'ব মই ভাত খাই স্কুললৈ গলো হি মোক গালি দিছে এটো হ'ব হি মোক গালি পাৰিছে তেও সিংহাসনত আহৰণ কৰিলে এটো হ'ব তেও সিংহাসনত আৰোহণ কৰিছে গতিকে এইখনি আছিল দশম শ্ৰেণীৰ বৰপেটা ডিস্ট্ৰিক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ অসমীয়াৰ কোৱেশ্চন পেপাৰ আশা কৰিছো জুনে জুনে এইখন কোৱেশ্চন পেপাৰ দিছা পৰীক্ষাত লিখিব পাৰিছা আৰু যি সকলে আগন্তুক দশম শ্ৰেণীত উঠিবা এতিয়া নৱম শ্ৰেণীত আছা সেই সকলৰ সুবিধাৰ্থেহে মই কোৱেশ্চন পেপাৰখন শেয়াৰ কৰি থৈ দিলো আশা কৰিছো ভিডিঅটো চাই তোমালোকে ভাল পাবা আৰু লাভান্বিত হ'বা আজি ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো